ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে মই সকলো খ্ৰীষ্টীয় বিশ্বাসীক মোৰ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাইছোঁ। আজি মই তৃতীয়টি ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়িছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰক। আৰু এই ভিডিঅ' বনোৱাৰ কাৰণে মই যি বাক্য পাঠ কৰিম তাৰ আগতে মই প্ৰথমে আৰম্ভণিতে কলচীয়া 4:3 বাক্যটোৰে আৰম্ভ কৰিম। এই বাক্য যাতে আমাক খ্ৰীষ্টীয় বাক্য মোক ক'বৰ কাৰণে দুৱাৰ মেলি দিয়ে আৰু নিৰ্দোষ তত্ত্ব ক'বৰ কাৰণে মোক ঈশ্বৰৰ শক্তি প্ৰয়োজন। এই শক্তি মোক যাতে ঈশ্বৰে দিব, বাক্যৰ দুৱাৰ মেলি দিব। এই পবিত্ৰ বাইবেলৰ বাক্য যাতে মই আজি যি পাঠ কৰিম শুনোতাবিলাকেও ইয়াৰ পৰা আশীৰ্বাদ পাব শুনি, আৰু যিমানবিলাক সমস্যাত আছে সকলোৱে যাতে সেই সমস্যাবিলাকৰ পৰা উদ্ধাৰ হ'ব। আমাৰ দেশেও আমাৰ যিবিলাক সংকট কালৰ পৰা উদ্ধাৰ হ'ব। এই প্ৰাৰ্থনা মই প্ৰথমে কৰি লৈছোঁ। Praise the Lord, praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. স্বৰ্গত নিবাসকৰ্তা পবিত্ৰ 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 পিতা, মই তোমাৰ নামত প্ৰাৰ্থনা কৰিছোঁ। আজি পবিত্ৰ বিশ্বম্বাৰ তুমি দেখিবলৈ দিছা, তাৰ কাৰণে তোমাক ধন্যবাদ ধন্যবাদ ধন্যবাদ। হে পিতৃ পিতা, মই আজি তৃতীয়টি ভিডিঅ' বনাবৰ কাৰণে যি আগবাঢ়িছোঁ, তুমি মোক জীৱাৰ তলত থাকি সেই বাক্যৰে সহায় কৰিবা। আৰু প্ৰভু তোমাৰ এই পবিত্ৰ বাইবেলৰ যি বাক্য ক'বৰ কাৰণে সেই দুৱাৰ মেলি দিবা প্ৰভু। আৰু শুনোতাবিলাককো তুমি আশীৰ্বাদ কৰিবা। এই বাক্য শুনি যাতে সিহঁতেও জীৱনত তোমাৰ পৰা আশীৰ্বাদ পাব। লগতে সিহঁতৰ যি সমস্যা আছে, ঘৰখনৰ হওক বা আমাৰ দেশখনৰে হওক, সকলো সমস্যাবিলাক যাতে ঈশ্বৰে শুনিব। ইয়াৰ পৰা আমি মুক্তি পাম, এনে আশীৰ্বাদ কৰিবা। এই প্ৰাৰ্থনা মই ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা যীশুৰ নামত, আমেন। Praise the Lord, praise the Lord, hallelujah. যীশু প্ৰভু আমাৰ পৃথিৱীৰ ৰজাৰো ৰজা হয়। যীশু প্ৰভুৱে বিনা তৰোৱালে আমাক পৃথিৱী জয় কৰি ৰজাৰো ৰজা হ'ল, আৰু পৃথিৱীকো জয় কৰিলে। আমাক এই বাক্য পবিত্ৰ বাইবেলৰ বাক্য আমাক ভাৱবাদীৰ দ্বাৰা লিখাই আমাৰ জীৱনত শান্তি দিলে, মুক্তি দিলে। লগতে আমাৰ সকলো জীৱনৰ সমস্যাবিলাকৰ পৰা ৰক্ষা কৰিলে। এই বাক্য মহান বাক্য হয়। এই বাক্য ক'বৰ কাৰণে মই আগবাঢ়িছোঁ। প্ৰথমে মই কলচীয়া 4:3 পাঠ কৰি দিছোঁ। মোৰ প্ৰিয়সকল সকলোৱে শুনিব। আৰু খ্ৰীষ্টৰ যি নিৰ্দোষ তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছোঁ, সেই নিৰ্দোষ তত্ত্ব ক'বলৈ আৰু মই যিদৰে কোৱা উচিত সেইদৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে। Praise the Lord. এই মহান ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে আমাৰ শুনোতাসকলে সকলো কাৰণেও আৰু মোৰ কাৰণেও ঈশ্বৰে দুৱাৰ মুকলি কৰি দিব। Praise the Lord, hallelujah. প্ৰথমে মই পাঠ কৰিম গীতমালা 21:1-2। প্ৰথমে মই পাঠ কৰিম গীতমালা 121:1-2। Praise the Lord, hallelujah. ইয়াত বাক্যত পবিত্ৰ বাইবেলৰ গীতমালা 21:1 মহান বাক্য কৈছে, মই পৰ্বতবোৰৰ ফাললৈ মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব। এই সংকট কালত আমি ঈশ্বৰে আমাক সহায় কৰক। আমি এই সমস্যাবিলাকেই হৈছে আমাৰ পৰ্বত। এই পৰ্বতলৈ আমি মূৰ তুলি চাই আমি প্ৰাৰ্থনা কৰিছোঁ, বাক্য পঢ়িছোঁ, ক'ৰ পৰা আমাৰ সহায় আহিব। এই 1 নম্বৰটোত এই বিষয়ে কৈছে, আৰু 2 নম্বৰটোত তাৰ উত্তৰটো আমাক দিছে। গীতমালা
21 অধ্যায় 2 পদ। যিজনাই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ পৰাই মোৰ সহায় আহিব। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। যিজনাই নেকি আমাৰ পৃথিৱী সৃষ্টি কৰিলে, লগতে আকাশমণ্ডল সৃষ্টি কৰিলে। আদিতে আকাশমণ্ডল হ'ল, তাৰপিছত 6 দিনত আমাক মানৱ জাতিক সৃষ্টি কৰিলে। এই মানৱ জাতিক কাল সংকটৰ পৰা, এই যিবিলাক আমাৰ সমস্যা আহি আছে, মহামাৰী হওক বা অনেক প্ৰাকৃতিক দুৰ্যোগ হওক, বানপানী হওক, ঘূৰ্ণী বতাহ হওক, আমফান আহি আছে, আৰু এইবিলাকৰ পৰা আমি উদ্ধাৰ কাৰ পৰা পাম? ঈশ্বৰে স্পষ্টকৈ কৈছে। মই পুনৰ আকৌ পাঠ কৰি দিছোঁ 2 পদটো। যিজনাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ পৰাই মোৰ সহায় আহিব। প্ৰেইজ দ্য লৰ্ড। সেই জিহুৱাই আমাক আজি এই প্ৰাৰ্থনা শুনি, বাক্য শুনি আমাৰ পৰা সহায় আহিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যোহন 10 অধ্যায় 11 পদটো ইয়াৰ পিছতে পাঠ কৰিবলৈ ওলাইছোঁ। এই বাক্যটিয়ে হৈছে আমাৰ ৰখীয়া। আমাৰ এজন ৰখীয়া আছে। আমি পবিত্ৰ পিতা যীচু বিশ্বাস কৰিছোঁ। তেওঁৱে আমাৰ মেৰৰ সজৰখীয়া। সেই মেৰে কেনেকৈ আমাক ৰক্ষা কৰিব, কেনেকৈ আমি মেৰৰ গঁড়ালত সোমাই আমাৰ দুৱাৰৰখীয়া হৈ যীশুৱে ৰক্ষা কৰিব, এই বিষয়ে ইয়াত সম্পূৰ্ণকৈ লিখা আছে। এই বাক্য মই পাঠ কৰি দিম। যোহন 10 অধ্যায় 11 পদ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। মই মেৰৰ সজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। আমাক প্ৰভু যীশুৱে কৈছে কি, ময়ে মেৰৰ সজৰখীয়া। মেৰ মানে আমি মানৱ জাতি বিলাককে মেৰৰ লগত তুলনা কৰিছে। আমি যিবিলাকে যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, সেইবিলাকক কি বুলি কৈছে? ঈশ্বৰে মেৰ বুলি কৈছে। মেৰ হৈছে ভেড়া ছাগলী। ভেড়াই যেনেকৈ গিৰিহঁতৰ নিৰ্দেশ শুনি গিৰিহঁত যেনি আগে আগে গৈ থাকে, ভেড়াও পাছে পাছে গৈ থাকে, কোনো অবাধ্য নহয়। ভেড়া ছাগলী হৈছে বাধ্য জন্তু। সেই বাধ্য জন্তুৰ লগত আমাক তুলনা কৰিছে। আমি সেই ভেড়া ছাগলী যি মেৰৰ লগত ঈশ্বৰে তুলনা কৰিছে। ঈশ্বৰে কৈছে কি, ময়ে মেৰৰ সজৰখীয়া। ঈশ্বৰে ডাইৰেক্ট কৈছে আমাক কি, ময়ে মেৰৰ সজৰখীয়া। আৰু প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। এতিয়া আমাক ঈশ্বৰে যেতিয়া পৃথিৱীলৈ আহি নিজৰ দেহা গুৰি কৰি আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে, আমাক অনন্ত জীৱন দিলে, ৰোগ দুখৰ পৰা উদ্ধাৰ কৰিলে, সেই মেৰৰ আমি গঁড়ালত এতিয়া বৰ্তমান সোমাই থাকিব লাগিব। পৃথিৱীখনত ঈশ্বৰৰ যিমান দাস দাসী আছে, সেয়াই এটা গঁড়াল আছে। সেই গঁড়ালটোৱে হৈছে মেৰৰ গঁড়াল, আমাৰ ঈশ্বৰৰ প্ৰভু যীশুৰ দাস দাসীৰ গঁড়াল। আৰু লগতে যিটো এটা গঁড়ালৰ বাহিৰত থকা মেৰ আছে, মেৰ মানে মানুহ, সেই মানুহবিলাকৰ ৰখীয়া নাই। ৰখীয়া নাইকিয়া মেৰৰ কেনেকুৱা বিদুৰ হৈ কেনি যাব, কি কৰিব, একো উপায়বিহীন হয়। আৰু উপায়বিহীন হৈ আজি এই আমি যিবিলাক সমস্যাবিলাকৰ পৰা আমি মুক্তি পোৱা নাই, এই সংকট কালত মুক্তি পোৱা নাই, সকলোৱে যাতে মেৰৰ লগত থাকি সকলোৱে প্ৰাৰ্থনা কৰক। এই মেৰে যাতে আমাক প্ৰভু যীশুৱে আমাৰ গঁড়ালৰ দুৱাৰৰখীয়া হৈ আমাক যাতে সকলো সময়তে যিবিলাক সমস্যা আহিছে, আজি সেই কাল ৰূপ ধৰিছে, কৰোণাই বহিৰাজ্যৰ পৰা আহিছে, অনেক আমাক শ্ৰমিকসকল আহি আজি আমাৰ অসমতো ইমান প্ৰবলভাৱে ডেইলি
দিনক দিনে কৰোণা বৃদ্ধি হৈ গৈ আছে। আমাৰ মহা সংকট কাল আহিছে। এই কালত আমি মেৰ ৰখীয়াক তুতি প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ উপায় নাই। আমাৰ মেৰ ৰখীয়াই কি কৰিব? আমাক উদ্ধাৰ কৰিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই মহান বাক্যৰ পৰা আমি বুজি পালোঁ কেনেকৈ আমি এই আমাৰ সংসাৰৰ যি সমস্যা তাৰ পৰা আমি উদ্ধাৰ পাম। ইয়াৰ পিছতে মই লোক 1:19 পাঠ কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। লোক 10:19 ক্ষমা কৰিব। লোক 10:19 মই পাঠ কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। লোক 10:19 আপোনালোকে শুনিব বাক্যটি। এই পবিত্ৰ বাইবেলৰ বাক্য হয়। চোৱা, সাপ আৰু কেঁকুৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ। তাতে একোৱেই তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আকৌ পুনৰ পাঠ কৰি দিছোঁ। চোৱা, সাপ আৰু কেঁকুৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ। প্ৰেইজ দ্য লৰ্ড। তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি সংসাৰত যিমানবিলাক সমস্যা আহিছে, এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে ঈশ্বৰক ভক্তি কৰিলে যে মুক্তি দিম, এই কথা আমাক ধুনীয়াকৈ বাক্যই স্পষ্টকৈ কৈছে। কি কৰিছে আমাক ঈশ্বৰে? চোৱা, সাপ আৰু কেঁকুৰা বিছা গছকিবলৈ শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই সাপ বিছা কেঁকুৰাই হৈছে আমাৰ সংকট কালৰ যিবিলাক সমস্যা আছে। এই সমস্যাবিলাক যেনেকৈ আমি সাপ দেখিলে ভয় কৰোঁ, বিছা যি হোম লগা তাক দেখিলেও ভয় কৰোঁ, আৰু কেঁকুৰা যি কেঁকুৰাই নেকি আজি চেপিলে কেতিয়াও নেৰে, এনেকুৱা ধৰণৰ আমাক জীৱৰ লগত এই মহামাৰী হওক বা আমাৰ বানপানী সমস্যাই হওক বা আমাৰ যি কালৰোগ ধৰিছে, ঘূৰ্ণী বতাহ, আমফান ইয়ে হওক, এইবিলাকক আমাক গুচকি ৰাখিবৰ কাৰণে ভৰিয়ে আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ। এই শত্ৰুবোৰ, এইবোৰে আমাৰ শত্ৰু হৈছে এতিয়া মানৱ জীৱনৰ যি ভয়াৱহতা আহিছে, সংশয় আহিছে, ইয়াৰ পৰা আমি শান্তি পোৱা নাই। এইবিলাক যাতে পৃথিৱীৰ পৰা নোহোৱা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ঈশ্বৰৰ ওচৰত আমি তুতি প্ৰাৰ্থনা কৰিব লাগিব, পশ্চাতাপ কৰিব লাগিব, পাপ স্বীকাৰ কৰিব লাগিব, পাপ স্বীকাৰ কৰি প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়াই ঈশ্বৰে এইবিলাকৰ পৰা আমাৰ মুক্তি দিম বুলি পবিত্ৰ বাইবেলে স্পষ্টকৈ কৈছে। সেয়েহে আমি সকলো দাস দাসীয়ে মিলি আমি আজি প্ৰাৰ্থনা কৰিম। আমি পাপ স্বীকাৰ কৰিম। নিজৰ পাপ স্বীকাৰ কৰি আমি চকু পানীৰে, কন্দন আৰু চকু পানীৰে আমি প্ৰাৰ্থনা কৰিম। এই প্ৰাৰ্থনা শুনি ঈশ্বৰে আমাক এইবিলাক সংকট কালৰ পৰা উদ্ধাৰ কৰিব। এই বাক্যই আমাক এই বাক্যৰ পৰাই আমি এই সংকট কালৰ উদ্ধাৰ পোৱা বাক্য পাইছোঁ। আমি সাপ বিছা আৰু কেঁকুৰাক আমি গুৰকি ধৰিবৰ কাৰণে যেনেকৈ এই মহামাৰী, বানপানী, ঘূৰ্ণী বতাহ যিয়ে হওক প্ৰভু, ভূমিকম্পই হওক, আকালেই হওক, সকলোকে আমি বশ কৰিবৰ কাৰণে আমি ভৰিৰ তলত
আজি এই বাক্যই আমাক সাহস দিলে। এই পবিত্ৰ বাইবেলৰ এই মহান বাক্যই আমি বহুত সাহস পালোঁ। আজি আমি প্ৰাৰ্থনা কৰিম। লগতে আমি আৰু কেনেকৈ প্ৰাৰ্থনা কৰিম ইয়াৰ শিক্ষাটো আমাক পবিত্ৰ বাইবেলে দিছে। এই বাক্যও মই পাঠ কৰিম। পবিত্ৰ বাইবেলৰ যি হিত উপদেশ আছে 4 অধ্যায় 23 পদ, সেই বাক্যৰ পৰা আমি কেনেকৈ প্ৰাৰ্থনা কৰিম তাৰ বাক্য চাম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। হিত উপদেশ 4 অধ্যায় 23 পদ মই পাঠ কৰি দিছোঁ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনালোকে সকলোৱে শুনিব। সেই প্ৰিয়সকল, এই বাক্যই আমাক কি কয় আমি চাম। ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অতি যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমাৰ সকলো বস্তু মানে আমাৰ ইন্দ্ৰিয়বিলাক কৈছে। ইন্দ্ৰিয়বিলাকৰ ভিতৰত আমি হৃদয়খনকে আমি অধিক যত্নৰে ৰাখিব লাগিব। এই হৃদয় ঈশ্বৰক দিব লাগিব। তেতিয়াহে আমাক কি কৰিব? ঈশ্বৰে আশীৰ্বাদ কৰিব। কিয়নো তাৰে পৰা আমাৰ জীৱন উৎপন্ন হ'ব। আমাৰ জীৱন মানে আমি শান্তিৰে জীয়াই থাকিব পৰা। আমি এই সংসাৰতো স্বৰ্গ ৰাজ্য কৰি জীয়াই থকা আৰু স্বৰ্গতো আমি শান্তিৰে জীয়াই থকা, এই কথাটোকে কৈছে জীৱন আমি উৎপন্ন কৰিবলৈ হ'লে আমি প্ৰকৃততে প্ৰথমে আমি মানৱ জাতিয়ে এই হৃদয়খনক আমি অতি যত্নৰে ৰাখিব লাগিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই যত্নৰে নৰখাৰ কাৰণে আমি কি হৈছে, আমি হৃদয়ৰে প্ৰাৰ্থনা নকৰাৰ কাৰণে আজি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনা নাই। আমি ইমান প্ৰাৰ্থনা কৰি আছোঁ। আজি কাল সংকটৰ পৰা, মহামাৰীৰ পৰাই হওক, প্ৰাকৃতিক দুৰ্যোগৰ পৰাই হওক, আমি ৰক্ষা পোৱা নাই। আমাৰ দেশৰ যিবিলাক প্ৰতিবেশী দেশ আছে, সেই দেশবিলাকেও আজি কাল ৰূপ ধৰি আমাক এই সুবিধাতে, মহামাৰীয়ে যেতিয়া আমাৰ সংকট কালৰ সুবিধা লৈ সিহঁতেও আমাক আক্ৰমণ কৰিবৰ কাৰণে উদ্যত হৈছে। আমাৰ প্ৰাৰ্থনা ঈশ্বৰক আমি হৃদয়ে কৰিবই লাগিব। আৰু সেই প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰাও আমি যাতে একো ক্ষতি নহয়, তাৰ কাৰণে আমি আজি প্ৰাৰ্থনা কৰিব লাগিব সকলোৱে। যেনেকৈ আমি প্ৰতিবেশী ৰাষ্ট্ৰই আমাক এই সময়তে সুবিধা গ্ৰহণ কৰিছে, আমি সেই সুবিধা উফৰাই পঠিয়াব লাগিব। আমাৰ দেশক সুৰক্ষা কৰিব লাগিব। কেনেকৈ সুৰক্ষা কৰিব লাগিব? আমাৰ লগত ৰজাৰো ৰজা আছে, প্ৰভুৰো প্ৰভু আছে। আমাৰ যীশু প্ৰভুৱে বিনা তৰোৱালে আজি পৃথিৱী জয় কৰিলে, আৰু সেই জয় কৰি আমাক কি কৰিলে? আজি আমাক শক্তি দিলে। সেই শক্তিৰে আমি প্ৰাৰ্থনা কৰিম হৃদয়খনেৰে। আজি এই হৃদয় প্ৰাৰ্থনা ঈশ্বৰে নিশ্চয় শুনিব। সকলোৱে আমি আজি প্ৰাৰ্থনা কৰিম। ইয়াৰ দ্বিতীয়তে মই দ্বিতীয় বাক্যটো চাবলৈ ওলাইছোঁ। 2 কৰিন্থিয়া 6 অধ্যায় 17 পদটো। ইয়াতো আমাক মই আজি এই বাক্যকেইটা বাছি লৈছোঁ, কাৰণ আজি সমস্যা প্ৰাৰ্থনা কৰিবৰ কাৰণে। ইয়াত 2 কৰিন্থিয়া 6 অধ্যায় 17 পদ মই পাঠ কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। 2 কৰিন্থিয়া 6 অধ্যায় 17 পদ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইয়াত কি কয় সকলোৱে শুনিব। আৰু এই বাক্যৰ যিটো মহত্ব বা যিটো ইয়াৰ ভাৱবাদ আছে, তাৰ ওপৰত ধ্যান দিব। মই পাঠ কৰি দিছোঁ। 2 কৰিন্থিয়া 6 অধ্যায় 17 পদ। এতেকে প্ৰভুৱে কৈছে, তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা,
আৰু কোনো অসুচি বস্তুকে নুচুবা। পৰিষ্কাৰ জগতত অনেক আত্মা হেৰাই যোৱা আমাৰ মানুহ আছে, অপথে যোৱা মানুহ আছে। ঈশ্বৰে আমাক নিৰ্দেশ দিছে যে তুমি তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথকে থাকা। আমাক ঈশ্বৰৰ যিবিলাক বিশ্বাসী দাস দাসী আছে সিহঁতক এই নিৰ্দেশ দিছে। আমাৰ ঈশ্বৰে পবিত্ৰ বাইবেলেও এই বাক্যকে কৈছে, আমি অপথে যোৱা যিবিলাক মেৰ আছে বা যিবিলাক মানুহ আছে তেওঁৰ পৰা আমাক পৃথক হৈ থাকিবলৈ কৈছে। আৰু কৈছে কি, কোনো অসুচিকে তোমালোকে নুচুবা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই মহান বাক্যই আমাক নিশ্চয়কৈ বুজাই দিছে। 2 কৰিন্থিয়া 6:17 কি কৈছে, আৰু কোনো অসুচিকে নুচুবা। অসুচি অৰ্থটো আমি বুজি পাব লাগিব। অসুচি হৈছে আমাৰ মনৰ অসুচি, প্ৰথমে শুচি হ'ব লাগিব। লগতে জগতত যিমানবিলাক ৰাগিয়াল বস্তু আছে সেই বস্তুবিলাককো অসুচি বুলি কৈছে। যেনেকৈ মদ, ভাং, চাদা, তামোল, বিড়ি, অন্যান্য গুটখা, যিয়ে হওক, এই জগতৰ যিবিলাক অসুচি বস্তু সেইটো খোৱাটো দূৰৰ কথা, আমাক চুবলৈও কোৱা নাই। আৰু সেইবিলাক আমি নিশ্চয় এই সময়ত চুব নালাগে। কিয় চুব নালাগে? আজি আমাক বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এই কৰোণা মহামাৰী সোনকালে পৃথিৱীৰ পৰা গুচি নাযায়, বিদায় নলয়। তাৰ কাৰণে এই কৰোণাৰ লগত আমি সহবাস কৰিব লাগিব। এই কৰোণাৰ লগত সহবাস কৰিবলৈ হ'লে আমি আমাৰ দেহটো সবল কৰি ৰাখিব লাগিব। আমাৰ এনাৰ্জি আমাৰ দেহত থাকিব লাগিব। কাৰণ আমি যদি দুৰ্বল হওঁ, সেই কৰোণা মহামাৰীয়ে আমাক সোনকালে এফেক্ট কৰিব, আমাৰ গালৈ আহিব পাৰিব। ঠিক সেইদৰে আমি যদি ৰাগিয়াল বস্তু খাই আমাৰ এই আমাৰ দেহৰ ভিতৰৰ যিবিলাক অংগ পতংগ আছে, কিডনী, লিভাৰ, এইবিলাক অনেক আমাৰ যিবিলাক আমি দেখা নাপাওঁ, সেই দেখা নোপোৱা যিবিলাক আমাৰ ইন্দ্ৰিয় আছে সেইবিলাক, আৰু যিবিলাক আমাৰ কিডনী আছে, লিভাৰ আছে, হাওঁফাও আছে, কলিজা আছে, সেইবিলাকক আমি সুস্থ কৰি ৰাখিলেহে আমি কি হ'ব, এই কৰোণাৰ লগত আজি সহবাস কৰি আমি নিৰোগী স্বৰূপে থাকিব পাৰিম। এই মহামাৰীৰ পৰা আমি বাচি থাকিব পাৰিম। আমাৰ এটি মই উদাহৰণ দিবলৈ ওলাইছোঁ। আমাৰ দেহত এটা নলী আছে। এই নলীয়েদি জন্মৰ পৰা প্ৰথমতে আই গাখীৰ গ'ল, তাৰপিছত এই নলীয়েদি অনেক বেয়া বস্তুৱে আমাৰ গৈ আছে। যেনেকৈ মদ খাইছোঁ, আমাৰ পেটৰ এই ভিতৰত যিমানবিলাক বেয়া বস্তু আছে তাত গৈ কি কৰিছে, এফেক্ট কৰিছে। সেই কলিজা, হাওঁফাও আমাক দুৰ্বল কৰি পেলাইছে। যেনেকৈ তামোল, পাণ, চাদা খাই এই নলীয়েদি খাওঁতে মুখে খাওঁ, কিন্তু নলীয়েদি এটুপ দুটুপকৈ গৈ এই নলীটো কি হৈছে, আমাৰ গৈ পিনে আমাৰ পেটৰ এই দেহৰ যিবিলাক ভিতৰত আমাৰ হাওঁফাও কলিজাবিলাক দূৰ কৰিছে। তাৰ পৰা আমি প্ৰতিদিনে প্ৰতি মানুহবোৰ ৰাগিয়াল হৈ গৈ আছোঁ। আৰু এই জগতত শয়তানে পৰিকল্পনা কৰিছে এই ৰাগিয়ালবিলাক বস্তু খাই যাতে মানৱ জাতি ধ্বংস হয়, অশান্তি হয় জীৱনবিলাক, এনে পৰিকল্পনা শয়তানে কৰিছে। আমি জানো যে আমাৰ বাগিচাত নলা থাকে। সেই নলাবিলাকত এবছৰত এবাৰ সেই নলাবিলাক চফা কৰে। কাৰণ সেই নলাবিলাকত পানী গৈ 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 সেই নলাবিলাক হেলাই ধৰে, জাম হয়। জাম হোৱাৰ কাৰণে প্ৰতি বছৰে শ্ৰমিক লগাই তাক চফা কৰি পেলায়। কিন্তু আমাৰ নলীটো আমি কেনেকৈ চফা কৰিম? আমাৰ এই নলীটো, আমাৰ বাগানৰ নলাটো হৈছে পথালি, আৰু আমাৰ নলীটো হৈছে থিয়।
আমি খোৱাৰ লগে লগে সোনকালে আমাৰ পেটৰ ভিতৰত পায়গৈ। সেইকাৰণে এই নলী আমাৰ চফা কৰা উপায় নাই। সেইকাৰণে এই নলীটো আমি বেয়া বস্তু, ৰেগেল বস্তু, অসুচি বস্তু নাখাই চফা কৰি ৰাখি আমি নিৰোগী হৈ থাকি আমি কৰোণাৰ লগত যুঁজ দিবৰ কাৰণে এই বাক্যই আমাক জ্ঞান দিছে, এই বাক্যই আমাক সকীয়াই দিছে যে তোমালোকে খোৱাটো বাদেই কোনো অসুচি বস্তু নুচুবা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সকলোলৈ এই মোৰ অনুৰোধ থাকিল। এতিয়া মই শেষৰ পাঠটি কৰিম। এই পাঠটিৰে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিম। এই 2 বংশাৱলী 7 অধ্যায় 14 পদেৰে আজি আমি কি কৰিম, এই বিশ্বম্বাৰৰ প্ৰাৰ্থনা সামৰণি মাৰিম। 2 বংশাৱলী 7 অধ্যায় 14 পদ পাঠ কৰিম। ইয়াত পবিত্ৰ বাইবেলে আমাক কেনেকৈ এই মহামাৰী হওক সংকট কালত উদ্ধাৰ পাম, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব, এই বিষয়ে আমাক ইয়াত সম্পূৰ্ণকৈ লিখি দিছে। তাক মই পাঠ কৰি দিম, আপোনাসবে শুনিব। শুনি এই বাক্যৰে আমি আজি মোৰ তৃতীয় ইউটিউবৰ উপাসনা সামৰণি মাৰিম। তেন্তে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাবিলাকে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে আৰু নিজ নিজ কুপথৰ পৰা ঘূৰে, তেন্তে মই স্বৰ্গৰ পৰা শুনি তেওঁবিলাকৰ পাপবোৰ ক্ষমা কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই মহান বাক্য দাৱীদ ৰজাই চলোমনক কোৱা উপদেশ হয়, বাক্য হয়। আমাক ইয়াত ইমান ধুনীয়াকৈ কৈছে, তেন্তে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাবিলাকে, ঈশ্বৰৰ নামত যিবিলাকে গ্ৰহণ কৰি আমি প্ৰখ্যাত হৈ আছোঁ এই জগতত, সেইবিলাকে কি কৰিবলৈ কৈছে, নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে। এতিয়া আমি নম্ৰ হৈ প্ৰাৰ্থনা কৰিম। আজি আমি পশ্চাতাপ কৰিম, নিজৰ পাপ স্বীকাৰ কৰিম, আৰু তেতিয়া আমি ঈশ্বৰৰ সাক্ষাৎ হ'বলৈ বিচাৰিছোঁ আৰু সাক্ষাৎ পাম। আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে আৰু নিজ নিজ কুপথৰ পৰা ঘূৰে, তেন্তে মই স্বৰ্গৰ পৰা শুনি তেওঁবিলাকক পাপবোৰ ক্ষমা কৰিম। আমাৰ পাপ ক্ষমা নোহোৱালৈকৈ আমাৰ এই সংকটকাল গুচি নাযায়। ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি নিজ নিজ কুপথৰ পৰা ঘূৰিম। আমি আজি অনেক কুপথত আছোঁ, কাৰো প্ৰতি কাৰো প্ৰেম নাই, প্ৰেম চেঁচা হৈছে। মই আগৰ ভিডিঅ'টো কৈছোঁ। আৰু আমাৰ খং ৰাগ বাঢ়ি গৈছে, পৰিয়ালবিলাকত অশান্তি আহিছে, আৰু লগতে আমাৰ জগততো সদায় অশান্তি বাঢ়ি গৈছে। ওচৰ চুবুৰীয়া দেশবিলাকেও আমাক বেয়া চকুৰে চাইছে। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঈশ্বৰে কৈছে, আজিয়ে আমাৰ পাপবিলাক ক্ষমা কৰিম। এই পাপ ক্ষমা পাবৰ কাৰণে আমি আজি সকলোৱে মিলি এই প্ৰাৰ্থনা কৰিম। আজি এই বাক্য সামৰণি মাৰিছোঁ, লগতে প্ৰাৰ্থনাৰ কাৰণে আগবাঢ়িম। সকলোৱে মূৰ দোৱাব, সকলোৱে প্ৰাৰ্থনা কৰিব। আজি পবিত্ৰ দিনত, পবিত্ৰ বিশ্বম্বাৰত আজি প্ৰাৰ্থনা কৰিম। Praise the Lord, praise the Lord, praise the Lord, praise the Lord, praise the Lord. Hallelujah, 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 hallelujah. স্বৰ্গত নিবাস কৰ্তা পবিত্ৰ 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 পিতা, তোমাৰ নামত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। আজি যি পবিত্ৰ দিন তুমি সৃষ্টি কৰিলা প্ৰভু, পবিত্ৰ বিশ্বম্বাৰ দেখিবলৈ আমাক সকলোকে দিনা, তাৰ কাৰণে তোমাক ধন্যবাদ, ধন্যবাদ, ধন্যবাদ পিতা। হে পিতা, মই আজি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ যি দেশৰ সমস্যা আছে, ৰাজ্যৰ সমস্যা আছে, এই সমস্যাবিলাক দূৰ হ'বৰ কাৰণে আমি পাপ স্বীকাৰ কৰিছোঁ প্ৰভু। সকলোৱে আমি নিজ নিজ কুপথৰ পৰা আঁতৰি প্ৰভু আজি তোমাৰ ওচৰত শৰণাপন্ন হৈছোঁ প্ৰভু। হে পিতৃ পিতা, আমাক আশীৰ্বাদ কৰা প্ৰভু।
হে প্ৰভু তুমি আশীৰ্বাদ কৰি প্ৰভু আমাক আজি এই সংকট কালত উদ্ধাৰ কৰা প্ৰভু। তোমাক ক'বলৈ প্ৰাৰ্থনা কৰিছোঁ, বিশেষ প্ৰাৰ্থনা প্ৰভু। আমাৰ জগতত যি মহামাৰী কাল ৰূপ ধাৰণ কৰিছে প্ৰভু, আমাৰ দেশতো কাল ৰূপ ধাৰণ কৰিছে। আমাৰ ৰাজ্যত প্ৰভু বিভিন্ন ঠাইৰ পৰা আজি সেই শ্ৰমিকবিলাক আহিছে প্ৰভু ৰোগ লৈ দেহত প্ৰভু। আজি অসমত প্ৰভু এনে অৱস্থা পাইছেগৈ প্ৰভু, 300 শতাধিকৰ ওপৰত যি প্ৰভু ৰোগী হৈছে প্ৰভু। কৰোণা মহামাৰীয়ে যি ত্ৰাস সৃষ্টি কৰিছে প্ৰভু, তাৰ পৰা যি ডক্তৰ নাৰ্ছবিলাকক তুমি জ্ঞান দিয়া প্ৰভু, সিহঁতক সোনকালে সুস্থ কৰিব পাৰিব এনে আশীৰ্বাদ কৰা তুমি বিজ্ঞানীৰ দ্বাৰা প্ৰভু। আৰু প্ৰভু যি প্ৰভু ৰিচাৰ্চ কৰি আছে ঔষধ আৰু ভেকচিনৰ কাৰণে, এই ঔষধ ভেকচিন সোনকালে আমাৰ মাজলৈ আহিব প্ৰভু। এই ঔষধৰ দ্বাৰাই ভেকচিনৰ দ্বাৰাই আমি মহামাৰীৰ পৰা ৰক্ষা পাম এনে আশীৰ্বাদ কৰিবা। আৰু যি আমাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰীয়ে এই যি প্ৰভু এই মহামাৰী যুঁজ দিবৰ কাৰণে সাহসেৰে প্ৰভু আগবাঢ়ি গৈছে, আমাক সেই সাহস সিহঁতকো দিয়া প্ৰভু। আমি যাতে এই মহামাৰীৰ পৰা আমাৰ এই দেশখন ৰাজ্যখন নষ্ট নহৈ আমি সোনকালে উদ্ধাৰ পাম প্ৰভু এনে আশীৰ্বাদ কৰা পিতা। আমাৰ দাস দাসীবিলাক সকলোৱে পাপ স্বীকাৰ কৰি আজি প্ৰাৰ্থনা কৰক প্ৰভু। তুমি কৈছা পৰ্বতৰ ওপৰলৈ চকু তুলি চোৱা, আমি চকু তুলি চাইছোঁ প্ৰভু। গোটেই আমাৰ দেশখন সংকটৰে পৰিপূৰ্ণ হৈছে প্ৰভু। যি বানপানী আহিছে, মহামাৰী আহিছে প্ৰভু, ঘূৰ্ণী বতাহ আমফান আহিছে প্ৰভু, ইয়াৰ দুখত সকলোৱে ঘৰ দুৱাৰ ভাগি পৰিছে পিতা। হে পিতা সেইবিলাককো তুমি আশীৰ্বাদ কৰা, সিহঁতৰ পুনৰ সংস্থাপন হওক, চৰকাৰে যাতে সংস্থাপন কৰিব পাৰিব এনে আশীৰ্বাদ কৰা। বানপানীত যিবিলাক ঘৰ দুৱাৰ উটি গৈছে, গৰাখহনীয়া হৈছে প্ৰভু, এইবিলাকক মানুহবিলাকক তুমি আশীৰ্বাদ কৰা প্ৰভু। সিহঁতক এমুঠি আহাৰ দিয়া প্ৰভু, আহাৰ যোগাৰ দিয়া প্ৰভু। চৰকাৰে যাতে এই আহাৰ যোগাৰ দিব পাৰিব এনে আশীৰ্বাদ কৰা প্ৰভু। আৰু মহামাৰীবিলাকক যিবিলাকৰ দেহত হৈছে প্ৰভু, কোৱাৰেণ্টাইন কৰিছে, সিহঁতকো জ্ঞান দিয়া প্ৰভু। চৰকাৰী নিৰ্দেশনা মানি প্ৰভু নিৰ্দিষ্ট দূৰত্বত থাকি প্ৰভু, হে প্ৰভু মানুহবিলাকে যাতে এই কৰোণা ভাইৰাছে আৰু বেছিকৈ বৃদ্ধি নহয় তাৰ কাৰণে তুমি বন্ধ কৰি দিয়া প্ৰভু। হে প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু। আৰু আমি ছ'চিয়েল ডিষ্টেঞ্চৰ ওপৰত, চৰকাৰী নিৰ্দেশনাৰ ওপৰত যাতে আমাৰ জনসাধাৰণে প্ৰভু সেই মন দিব প্ৰভু, বিশেষকৈ মানি চলিব প্ৰভু। বহুতে মানি চলা নাই প্ৰভু, তাৰ কাৰণে বিপদত পৰিছে প্ৰভু। মানি চলিবৰ কাৰণে তুমি প্ৰভু আশীৰ্বাদ কৰা, সিহঁতকো জ্ঞান দিয়া প্ৰভু। আমি শৃংখলাবদ্ধতাৰে যাতে আমাৰ সকলো সমস্যা সমাধান কৰিব পাৰিম এনে আশীৰ্বাদ কৰা প্ৰভু। হে পিতৃ পিতা, মই তোমাৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ, মোৰ যি ক্ষুদ্ৰ মগজেৰে জ্ঞানেৰে প্ৰভু মই তোমাৰ এই ক্ষুদ্ৰ প্ৰাৰ্থনা কৰিলোঁ প্ৰভু। এই প্ৰাৰ্থনাৰ যোগেদিয়ে প্ৰভু আমাৰ দেশ যাতে পৰিত্ৰাণ পাব, উদ্ধাৰ হ'ব প্ৰভু এনে আশীৰ্বাদ কৰা। দাস দাসীবিলাককো প্ৰাৰ্থনা কৰিবৰ কাৰণে সকলোকে মনত উদগাই দিয়া প্ৰভু। এই সমস্যা সমাধানৰ কাৰণে প্ৰভু তুমি প্ৰভু এলাহত থাকিবলৈ নিদিবা আমাৰ দাস দাসীবিলাক। তুমি কৈছা প্ৰাৰ্থনাৰে মোক পদ দিয়া প্ৰভু, আমি প্ৰাৰ্থনাৰে পদ দি আছোঁ প্ৰভু। তুমি আমাক উদ্ধাৰ কৰিবা প্ৰভু। সদৌতি শেষত এই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। শেষত মই প্ৰভুৰ প্ৰাৰ্থনাৰে আজি এই দেওবৰীয়া উপাসনা সামৰণি মাৰিছোঁ প্ৰভু। সেয়ে আমাৰ সৰগত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক। আমাক প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমি ধাৰুহাতক যেনেকৈ ধাৰ ক্ষমা কৰিলোঁ, আমাৰ ধাৰো ক্ষমা কৰা, কিয়নো ৰাজ্যৰ মহিমা পৰাক্ৰম সদা সৰ্বদা তোমাৰেই হওক। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সকলোকৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ। মই আজি এই সংকট কালত তিনিটি ভিডিঅ' আগবঢ়ালোঁ। ইয়াৰ পৰা মোক উপকৃত কৰিব আপোনালোকে সহায় কৰিব, এটা লাইক দিব, তাৰ
তাৰে মই কামনা কৰিছোঁ। আৰু অহা 20 সোমবাৰত মই এই সংকটকালৰ বিষয়টো সামৰি বেলেগ মই ভিডিঅ' বনাম। তাৰ কাৰণেও আপোনাসবে অহা দেওবাৰৰ কাৰণে অপেক্ষা কৰিব। লগতে আজি মই সকলোকৈ খ্ৰীষ্টীয় বিশ্বাসী দাস দাসীলৈ মোৰ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰে আজি দেওবৰীয়া উপাসনা সামৰণি মাৰিলোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।